এই মুহূৰ্তত আমি উপস্থিত আছো নুমলীগড়ৰ কাষৰীয়া ৩ নং দৈগুঙত আৰু এগৰাকী মহিলা কৰ্মোদ্যমী মহিলা যিগৰাকী মহিলাই আচলতে বিভিন্ন ধৰণৰ ছাগলীয়ে হওক ছাগলী পোহপাল দিয়ে হওক বা বিভিন্ন আচাৰ প্ৰস্তুত কৰিয়ে হওক বা মাছৰুম খেতি কৰিয়ে হওক আগবাঢ়ি যোৱাৰ চেষ্টা কৰি আহিছে আৰু আগবাঢ়ি গৈছে আৰু এই গোটেই কামবোৰ কৰাত চৰকাৰৰ যি বিভিন্ন ধৰণৰ অৰুণোদয় আঁচনি বা আত্মসহায়ক গোটৰ কিছু আঁচনিৰ জৰিয়তে তেওঁলোকে এই কামবোৰ কৰাত অনুপ্ৰাণিত হৈছে। মই সেই মহিলাগৰাকী তেওঁৰ কাষলৈ যাম আৰু তেওঁৰ পৰা কথাবোৰ জানিবৰ বাবে চেষ্টা কৰিম। সমান্তৰালভাৱে এই মুহূৰ্তত আমি দেখা পাইছোঁ যে তেওঁ যথেষ্ট সংখ্যক ছাগলী পোহপাল দি আহিছে আৰু ইয়াৰ লগতে তেওঁ নিজে ঘৰত আচাৰো প্ৰস্তুত কৰে, মাছৰুম খেতিৰ লগতো তেখেত জড়িত আৰু তেওঁলোকৰ যি আত্মসহায়ক গোট আছে আত্মসহায়ক গোটৰ লগত জড়িত হৈ ধূপকাঠিও তেওঁলোকে প্ৰস্তুত কৰে আৰু এই সকলোবিলাক কাম কৰি যোৱাত চৰকাৰৰ বিভিন্ন আঁচনি বিশেষকৈ অৰুণোদয় আঁচনি বা আত্মসহায়ক গোটলৈ আগবঢ়োৱা বিভিন্ন ধৰণৰ আঁচনিয়ে তেওঁলোকক সহায় কৰিছে বুলি আমি জানিব পাৰিছোঁ। মই আপোনাৰ পৰা বাইদেউ জানিবৰ বাবে চেষ্টা কৰিম কেনেধৰণে এই কামবিলাক কৰি গৈছে, কি কি কাম কৰে আপুনি? পোনপ্ৰথমে নিউজ লাইভলৈ ধন্যবাদ কৰিছোঁ। মই এগৰাকী খুব দুখীয়া মহিলা। মই মানে চৰকাৰৰ ফালৰ পৰা প্ৰথম 850 টকাৰ পৰা এজনী ছাগলী আনিলোঁ। সেই ছাগলীৰ পৰা ইমানখিনি হৈছে। সেইটো কি আঁচনিত পাইছিলে আপুনি? মানে অৰুণোদয় আঁচনি পাই পাইছোঁ। হয়। তাৰ পৰা সেয়া ছাগলী পাই পেলাই তাৰপিছত পাইছোঁ 1250 টকা। 1250 টকাৰ পৰা এয়া দুজনী কিনিলোঁ, তাৰ পৰা ইমানখিনি হৈছে। আৰু মানে ইয়াতকেও অকমান চৰকাৰক মানে ধন্যবাদ দিছোঁ যে আমাক ইমান দুখীয়া মহিলাক যে সেই 850ৰ পৰা যে ইমানকেইটা ছাগলী পাম আৰু মানে ইয়াতকেও ভাল হ'ম বুলি মানে চৰকাৰক ধন্যবাদ দিছোঁ। আৰু ফেব্ৰুৱাৰী মাহত আপোনালোকে 8,000 টকা পাব অৰুণোদয় আঁচনিৰ নামত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে। সেই ক্ষেত্ৰত আপোনালোকে আৰু আগবাঢ়িব পাৰিব? আৰু আগবাঢ়িব পাৰিম। সেইকাৰণে মানে মুখ্যমন্ত্ৰীক আমাৰ ফালৰ পৰা মানে বহুত বহুত ধন্যবাদ। তেওঁ যে আমাৰ মানে দুখীয়া মানুহক ইমান স্বাৱলম্বী কৰিছে, তেওঁ সেইকাৰণে আমাৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। আমি তেওঁৰ সৈতে কথা পাতিম। সমান্তৰালভাৱে আমি দেখা পাইছোঁ তেওঁলোকৰ ছাগলী পোহপাল দিয়াৰ ক্ষেত্ৰত আমি সেই দৃশ্যাংশ দেখুওৱাৰ বাবে চেষ্টা কৰিম। আৰু এটা কথা আপোনাৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম। আমি দেখা পাইছোঁ যে এই যে আঁচনিবোৰ আমাৰ মহিলাসকলে আগবঢ়াইছে, শেহতীয়াকৈ আমি দেখা পাইছোঁ যে কংগ্ৰেছৰ তৰফৰ পৰা এটা কথা কোৱা হৈছে যে বিশেষকৈ ৰিপুণ বৰা ডাঙৰীয়াই সেই কথাটো কৈছে যে এই আঁচনিবিলাক তেওঁলোকৰ যদি চৰকাৰ হয় বন্ধ কৰি দিব আৰু এই আঁচনিবিলাক বন্ধ কৰি দিলে আপোনালোক নিশ্চয় বিপদত পৰিব। বিপদত পৰিম। কি ক'ব সেই ক্ষেত্ৰত যে এই বন্ধ কৰি দিম বুলি যে কৈছে সেই ক্ষেত্ৰত কি ক'ব? কংগ্ৰেছ চৰকাৰে বন্ধ কৰি দিম বুলি কৈছে। বৰ্তমান চৰকাৰখনে আপোনালোক দি আছে, তাৰ বিপৰীতে বন্ধ কৰিলে আমি একদম বিপদত পৰিম। কাৰণ এতিয়া আমি যিখিনি সুবিধা পাইছোঁ সেইখিনি সুবিধা আমি নাপাম। এতিয়া এই আঁচনিবিলাকৰ যোগেদি আপোনালোকে আগবাঢ়ি গৈছোঁ। এতিয়া সেয়া উদ্যমিতা আঁচনি সেয়া 10,000 টকা পাম বুলি সেয়াও আশা কৰি আছোঁ। সেয়া আশা কৰিলে মই আৰু ছাগলী মানে গঁৰালটো ডাঙৰ কৰিম বুলি ভাবিছোঁ। নিশ্চয়কৈ এইসকল মহিলা আচলতে এওঁলোক কৰ্মোদ্যমী মহিলা আৰু আমি ইতিমধ্যেই তেওঁলোকে উল্লেখ কৰিছে যে বিভিন্ন ধৰণৰ যি আঁচনি সেই আঁচনিৰ ধন তেওঁলোকে কিন্তু অযথা পেলাই দিয়া নাই বা তেওঁলোকৰ অভাৱবিলাক পূৰণৰ লগতে তেওঁলোকে সপোন দেখিছে যে তেওঁ কৈছে যে প্ৰথমতে তেওঁ অৰুণোদয় আঁচনিৰ নামত কিমান পাইছিলে? 850 টকা তেওঁ পাইছিলে বুলি কৈছে। তাৰে এজনী ছাগলী তেওঁ এটা ছাগলী পোৱালি কিনিছিলে আৰু তাৰপিছত এতিয়া ক্ৰমান্বয়ে তেওঁ ছাগলীৰ সংখ্যা বাঢ়িছে আৰু বিভিন্ন ধৰণে প্ৰতিমাহে যি 1250 টকা পায় সেয়াও তেওঁ নিজৰ কামত ব্যৱহাৰ কৰিছে বুলি কৈছে। গতিকে এই যে আঁচনিসমূহৰ জৰিয়তে এইসকল মহিলাক আচলতে আগবাঢ়ি যোৱাত সহায় কৰিছে। আপোনাৰ যিহেতু এই আঁচনিবোৰ যদি নহ'লেহেঁতেন আপোনালোক যিহেতু যথেষ্ট কষ্টৰ মাজতে দিন পাৰ কৰে, নিশ্চয় আপোনালোকৰ অভাৱ হ'লহেঁতেন। বহুত মানে দিগদাৰ হ'ল। মানে এতিয়া যে মানে আমাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে অনুৰোধ কৰিছোঁ, তেওঁ যে আমাক এইকেইটা পইচা দি পেলাই বহুত কণ সকাহ দিছে আমাৰ নিচিনা দৰিদ্ৰ পৰিয়াললৈ। সেইকাৰণে তেওঁক বহুত বহুত ধন্যবাদ। নিশ্চয়কৈ এয়া এগৰাকী কৰ্মোদ্যমী মহিলা, তেওঁ হাতে কামে কৰে। আমি ইতিমধ্যে সেই দৃশ্যাংশ দেখুৱাইছোঁ যে ছাগলী পোহপাল দিয়াৰ ক্ষেত্ৰতেই হওক আৰু তাৰ সমান্তৰালভাৱে আমি দেখুৱাম ধূপকাঠিও তেওঁলোকে গোটৰ জৰিয়তে প্ৰস্তুত কৰে আৰু সমান্তৰালভাৱে মাছৰুম খেতি কৰাটো তেওঁলোক জড়িত। গতিকে এই কামবোৰ কৰি নিজে স্বাৱলম্বী হৈ আগবাঢ়ি যোৱাত এই আঁচনিসমূহে তেওঁলোকক সহায় কৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো তেওঁ নিজৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছে। আমি গোটেই দৃশ্যাংশ নিউজ লাইভৰ দৰ্শকক দেখুওৱাৰ চেষ্টা কৰিম।